লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো হুনাৰ অসমত কি চলিছে কি দেখিছো হুনাৰ অসমত পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ হেংদাং লবৰ হ'ল তুলি লৈ হাতত ওলোৱা মিলি সকলোৱে জাতি বচাবৰ হ'ল জাগা জাগা অসমীয়া জাগিবৰে হ'ল জাগা জাগা অসমীয়া জাগিবৰে হ'ল। বালকসকল, বিহু বুলি আজি তোমালোকক এটা জাকাচ খানা দিম বুলি ভাবিছো। সবে আহিব লাগিব কিন্তু দেই ৰুমলে, নাহিলে কিন্তু মই বেয়া পাম। ছাৰ আপুনি খানা দিব আৰু আমি নাহিম, এইটো হ'ব নোৱাৰে। আপোনাৰ খানা জিন্দাবাদ, আমি খানা খোৱাত এক্সপাৰ্ট। এড্ৰেছটো ভালকে কৈ দিব, 2 মিনিটত আপোনাৰ ঘৰত উপস্থিত। সুন্দৰ বালকসকল, কিছুমানে লাজ কৰে খাব যাবলে, তোমালোকে যে লাজ কৰা নাই, বঢ়িয়া দেই। আৰু তোমালোকে যদি কিবা বস্তু নোখোৱা আছে কৈ দিয়া, এতিয়া মই বজাৰ সমাৰবিলাক কৰিব লাগিব সোনকালে। নাই নাই ছাৰ, আমি একো বস্তু নোখোৱাই নাই, চব খাই দিওঁ আমি, ছাগলীৰ নিচিনা খাচা খাচা। বেলেগচোন তোমালোক, হলেও সৰুৱা কিবা বস্তু নোখোৱা থাকিবও পাৰে, এতিয়া কৈ দিলে ভাল আৰু, নহলে বজাৰটো এনেই কৰি দিয়া হ'ব ন। ছাৰ আমি ক'লো তো আমি নোখোৱা বস্তুৱে নাই। তথাপি এবাৰ ভালকে ভাবি চোৱা, যদি পুতুককে সেই বস্তুটো নোখোৱা তেনেহলে মই এনে বজাৰ কৰা যাব নহয়, ঘৰততো আকৌ কোনো নাই, মই ৰুমতহে থাকো। নোখোৱাৰ ভিতৰত ছাৰ এইকেইটা বস্তু নেখাব পাৰো। এই ধৰক টানৰ ভিতৰত লো, ঢিলাৰ ভিতৰত গু। উৰি যোৱা বস্তুবিলাকৰ ভিতৰত উৰা জাহাজ, পানীত থকা বস্তুবিলাকৰ ভিতৰত পানী নাও। ঘৰত থকা বস্তু বিচনা, চকী, পালেং, কাপোৰ, আলনা, টেবুল, সেইবিলাকো আমি নেখাওঁ ছাৰ। হৈ যাব বালক, আৰু নোখোৱা বস্তু লিষ্টখন দিব নালাগে, মই বুজি পাই গৈছো। ঠিক আছে, সেইটো বাৰু থৈছো। আহা এতিয়া আমি মাছ মাংসৰ লিষ্টখনলৈ যাওঁ। মাছ মাংস কিটো বেছি খাই ভাল পোৱা কৈ দিয়া, মই তাকে বজাৰ কৰিম। এইটো কিন্তু ছাৰ আপুনি মজা জেগাত আহিছে দেই, মাছ মাংস মেইন খানা বুলি ক'লে। ছাৰ ছাগলীটো হ'লে ভাল হয় মানে। ছাৰ ছাগলীটো হ'লে মানে ভাল হয়, কাৰণ বিহু বুলি এইকেইদিন গাহৰিটো খাই খোৱা হৈছে ন। আচ্ছা, ছাগলী মাংসটো 600 টকা কেজি। আচ্ছা বালকসকল, তোমালোকে গম পোৱা ছাগলীটো বেয়া দাম, 600 কেজি লয়। তো আমি সেইটো যদি খাবলৈ যাওঁ তেন্তে কিবা এটা শাক চব্জি আমি মাইনাছ কৰিব লাগিব, কম্প্ৰমাইজ কৰিব লাগিব। খানাটোত মানে ছাৰ কম্প্ৰমাইজো কৰিব লাগিব। তাকে বোলো, আজিকালি যিহে বস্তুৰ দাম। ঠিক আছে, ছাগলীটো আমি খাই দিম, কিন্তু দালিটো মাইনাছ কৰি দিওঁ নি বাৰু? দাইলটো সেইটো মাইনাছ কৰিলেও মিলি যাব। ৰবা মই লিখি লৈছো। দাইলটো মানে সেইটো হ'লে ভাল হয় ছাৰ, কিবা এটা বেলেগকে কম্প্ৰমাইজ কৰক। হয় নেকি? তেনেহলে দাইলো যদি আহে, নিমখটো আমি বাদ দি দিওঁ নে কি হ'ব? নিমখটো নহ'লেচোন ছাৰ কিবা পনীয়া পনীয়া হ'ব, শাক চব্জিখিনি খাবলৈ ভাল হ'ব জানো? হয়তো নিমখটো নহলে একো খাই শ্ৰদ্ধাই নালাগিব। নিমখটো যদি আমি এৰিব নোৱাৰো তেন্তে জলকীয়াটোকে বাদ দি দিওঁ, সেইটোৱে ঠিক হ'ব ন? ৰবা মই লিখি লৈছো, ছাগলী, দালি, নিমখ, জলকীয়াটো বাদ দিছো। ছাৰ জলকীয়াটো ছাৰ নিমখৰ ইপিঠিয়ে নিমখ যেনেকে নহলে পনীয়া পনীয়া হয়, জলকীয়া নহলেও দেখোন পনীয়া পনীয়া হ'ব। কিবাখনে সজিকাচোন, ইটোও এৰিব নোৱাৰো সিটোও এৰিব নোৱাৰো, কিবা এটাতো এৰিবই লাগিব ন। যিটো বস্তুৰ দাম, হালধিকে তেনেহলে বাদ দিওঁ। হালধিটো এৰিব পাৰি, কিন্তু হালধি নিদিলে দেখোন বগা বগা হ'ব, কি খাব সেইখিনি শাক। তেনে যদি তোমালোকে কোৱা কি কম্প্ৰমাইজ কৰো আজি খানাটোত, এটাতো বস্তু কম্প্ৰমাইজ কৰিব লাগিব যদি তোমালোকে ছাগলী খোৱা। তাকে ছাৰ, কম্প্ৰমাইজ ছাৰ, নহলে দালিটোকে এৰি দিয়ক, মাংসটোকে গ্ৰেভি চিষ্টেম বনাই দিব, জোলৰো কাম হ'ব, মাংসৰো কাম হ'ব, কম্প্ৰমাইজ কৰাও হ'ব, দালিও দাম সেইটো কমিব, মাংস দাম মিলি যাব চব। বালক তুমি ঠিক কৈছা, মই সেইটোৱে বুজাব বিচাৰিছিলো অথনিৰ পৰা। সেইটোকে কৰি দিয়া যাওক, পুৰা গ্ৰেভি বনাই দিম, তেতিয়া সাপো নমৰিব, লাঠিও নেভাঙিব নে কি? আমিনো কি ছাৰ, মাটি কলা মাটি, পানী কলা পানী, বোলো দালিখন থাকিলে ভাল হয়, নহলে চলি যাব। গ্ৰেভি বনালে কলে সানি সানি খাই দিম,
হৈ যাব ছাৰ ফিক্স অ'কে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত মই লিষ্টখন বনাই লৈছো ছাগলী মাংস 100 টকা অ ছাৰ ইমানকে আনিব 100 টকাকে কিয় কম হৈছে নেকি 100 টকা ছাগলী মাংস লৈ আনিম 4 জনে খাই দিম ডকচি এয়া ছাৰ আপুনি ধেমালি কৰিছে না চিৰিয়াছনেছ তাকেতো ছাৰ ইপিনে দেখোন 600 টকা ছাগলী মাংসৰ দাম কেজিত আপুনি 100 টকা আনিম কৈছে 100 টকা দেখোন 1 পোৱাও নাপাব 4 জনে কেনেকে খাম বাৰু দুপিছো নপৰিব নাই দে ক'ত দুপিছো নপৰে অলপ সৰুকে কাটি দিম 4 পিচকে উলিয়াম কেইজন আছো 4 জন 4 3 গুণ 12 পিচ উলিয়াম মই কম্প্ৰমাইজ কৰি দিছো দিয়া মই নাখাও তোমালোকক দি দিম 5 পিচকে পাবা হ'ব ৰাম ছাৰ খানাটো কিবা কম্প্ৰমাইজৰ খানাহে হ'বলৈ গৈ আছেচোন আৰে বালক তোমালোকে বুজি পোৱা নাই এইখন অসম হয় ইয়াত তুমি জীয়াই থাকিবলৈ হলে সমাজত চলিবলৈ হলে কম্প্ৰমাইজ কৰিবই লাগিব উইদাউট কম্প্ৰমাইজ এনিথিং ইজ ইম্পচিবল তেনে যদি ছাৰ ছাগলী বাদ দিয়ক চয়াবিনটোকে আনি দিয়ক আগতে হাড় নাইকিয়া মাংস বুলি আমাক খুৱাইছিলে ঠগিছিলে সেইটোকে ডকচি খাম হয়তো সেইটো ভাল হ'ব তেনে যদি মই লিখি দিওঁ ৰ'ব ছাৰ লাগিলে মাংস 100 টকা আনক তেওঁ এইটো হানিকা মাংসটো নানিব ছাৰ ছাগলী বাদ দিয়ক ব্ৰইলাৰটোকে আনি দিয়ক অলপ সস্তা হ'ব হকে পাব সেইটো বেয়া নহয় বাৰু ঠিক আছে ফাইনেল নিমখ জলকীয়া হালধি এতিয়া দালিটো বাদ দিয়া ব্ৰইলাৰটোকে গ্ৰেভি বনাই দিম ভাত থাকিব নেমু যিহে দাম এটুকুৰা ঘৰত পৰি আছে তাকে সৰুকে 4 পিচ কৰি দিম হৈ যাব ফাইনেল খানাটো ক্লাছ শেষ হ'ম আমি গুচি যাম ন এহে মজা ছাৰ বোলে ছাৰৰ ঘৰত খানা খাবলৈ যাম ভাতৰ লগত ব্ৰইলাৰ গ্ৰেভি ডকচি খাম হৈ যাব পালক কিমান ফূৰ্তি নহয় এতিয়া দেই আজি ক্লাছটো এনেকে আধা খতমে আধা মানে শেষে হ'লগে যি কি নহওক এইখন সঁচা অসম হয় ইয়াত কম্প্ৰমাইজ কৰিবই লাগিব ভৱিষ্যতে ছাৰ আমিও কম্প্ৰমাইজ কৰিব লাগিব দিয়ক আপুনি বুঢ়া হ'লে আপোনাক মাতিম নহয় তেতিয়া কম্প্ৰমাইজৰ খানা খুৱাম যি কি নহওক ছাৰ অসমখনৰ কথানো কি ক'ব আজি কি হৈছে আজি কি চলিছে বৰষুণ দিব লাগে যেতিয়া তেতিয়া ৰ'দ দিয়ে ৰ'দ দিব লাগে যেতিয়া তেতিয়া বৰষুণ দিয়ে বুলু পুতেকে কান্দি মৰি যাব তথাপি মাকে ৰিলছ বনাব নেৰে তাকে পাই আজিকালি বোৱাৰীসকল কি চাবা ৰিলছৰ বাহাদুৰি ইফালে পুতাকে কান্দিয়ে থাকিব তথাপি নাই মুঠতে ৰিলছটো বনিবহে লাগে এইখন অসম হয় ঠিক কথা ক'লে ছাৰ আপুনি ঠিক কথা ক'লে অসমত ৰিলছ বনোৱা জিন্দাবাদ কম্প্ৰমাইজৰ খানা জিন্দাবাদ হয় না ছাৰ আৰে নহ'লে হ'বনে কম্প্ৰমাইজৰ খানাটো জিন্দাবাদ বাকী ৰিলছ বনোৱা জিন্দাবাদে হয় তাকে তেনেহ'লে কি বুলি কয় এতিয়া খানাটো ফালে যাব লাগে আৰু এনেকে প্ৰতিবাদ কৰি থাকিলে এখন প্ৰতিবাদ স্থলীহে হ'বগে জিন্দাবাদ মুৰ্দাবাদ কৈ ছাৰ বলক নহ'লে আৰু গুচি যাওঁ পাৰি দেই ব'লা তেনেহ'লে গুচি যাওঁ আৰু বন্ধুসকল আপোনালোকেও খাই চাব যদি আপোনাৰ পইচা নোজোৰে তেন্তে দালি কমাই দিব দালি যদিও খাব বুলিব তেন্তে নিমখ নহ'লে তোমাৰ পিয়াজ নহ'লে হালধি সেইটো মানে কম্প্ৰমাইজ কৰি এটা খানা খাই চাব নামটো দি দিব কম্প্ৰমাইজৰ খানা আজি আমি খামগে ডকচি কম্প্ৰমাইজৰ খানা